হাই ফ্ৰেণ্ডছ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আজি যাবা ওলছোঁ, ক'ত যাবা ওলছোঁ মানে কি আজি শাওণ মাহৰ আজি শেষৰটো সোমবাৰ, তো সেইকাৰণে আমি যাবা ওলছোঁ দক্ৰেশ্বৰ মন্দিৰত যাবা ওলছোঁ। তো চবখিনি দেখি আছোঁ, মই আজি ফাৰ্ষ্ট টাইম যাম আৰু এইও আজি ফাৰ্ষ্ট টাইমে যাব। তো আমি যাওঁ, যিখিনি হয় চবখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ আগতে আমি ক'ত গৈছিলোঁ, বেকীৰ পাৰত, হয় না? কেনে লাগছিল যাই? সিদিনা ফাৰ্ষ্ট গৈছিল তাই। তো আমি এতিয়া যাওঁ আৰু সেই বেকীৰ পাৰত কি কি কৰিছিলোঁ চবখিনি দেখি আছোঁ। এটা সৰু সৰু ক্লিপ দেখুৱাম আপোনালোকক, তো আপোনালোকে চাব। তো এতিয়া আমি যাওঁ দক্ৰেশ্বৰ মন্দিৰত, চবখিনি দেখুৱাই আছোঁ, চাই থাকক। মানে কি আজি হ'ল শাওণ মাহৰ দ্বিতীয়টো ৰবিবাৰ, মানে 12টা বাজলি সোমবাৰ পৰবই দিয়কচোন। তো এতিয়া ৰবিবাৰ চলি আছে, মানে আমি সেৱা কৰিব যাম। আৰু ক'ত সেৱা কৰিব যাম চবখিনি কথা কৈ আছোঁ, অলপ পিছত কৈ আছোঁ। মানে মই বলবমত গৈছোঁ, যাবাৰো গৈছোঁ। এইবাৰ মই জানাই, এই যিহেতু জানাই আগে পিছে, তো সেইকাৰণে আজি এইকো মই লৈ যাম। ৰাতিৰ পৰিৱেশটো দেখিছেনে কেনে, একদম চুনচান এলেকা। মানে আমাৰ এই মানে জেঠীয়েকৰ পুতেকটো আহি আছে, তো তাহাৰ লগত যাম একেলগে। আমি দৈ নাযাওঁ, ভাল নালাগে, সেইকাৰণে তাহাৰ লগত যাম। তাহাৰ লগকেইটাও আহিব বোল, তো সেইকাৰণে তাহোঁ ক'লাক কি যে যাওঁৱা। তো আজি চান্সতে ডান্স মাৰি দিলোঁ, এইকো লৈ যাম। আৰু মানে কি যা সোমবাৰে আমাৰ মানে যোৱা কথা আছিল, কিন্তু যা নহ'ল, আজি যা হ'ল। তো ভগৱানে যেনেকৈ মিলয়, হয়নে নহয়, বাবাই মিলাব লাগিব, কিহে আমি যাব পাৰিম। তো এতিয়া আমি যাওঁ, ক'ত যাই আছোঁ চবখিনি দেখুৱাই আছোঁ, চাই থাকক এতিয়া। তো গাইছে এতিয়া আমি আহি পালোঁ হাউলি। আৰু এইফালে আদক চাওক না, পূৰা মেক্ৰি ভিজা দিছে, তাইও মেক্ৰি ভিজা দিছে আৰু ময়ো মেক্ৰি ভিজা দিছোঁ। আৰু এইফালে লাইটটো অফ কৰলা, লাইটো নাই। আৰু এইফালে চাওক না, বৰষুণ, পূৰা বৰষুণ দি আছে। আৰু হাত জেঠীয়েকৰ পুতেকটো একেলগে আহিম বুলি কৈছিলোঁ, কিন্তু তাহোঁ লেট কৰলাক, সেইকাৰণে আমি অলপ লাহে লাহে মানে আগবাঢ়িলোঁ। বাৰতে হাউলিয়ে পালোঁ, তাহোঁ এতিয়াহে মানে অলছে। আৰু ৰখিব লাগিব আৰু এনেকৈ, আৰু কোনো 20 মিনিট মান এনেকৈ ৰখিব লাগিব। তো ইয়াতে আহি অলপমান ৰখছোঁ, হাউলিৰ চকত ৰখছোঁ। আৰু ইয়াৰে পৰা আমি একেলগে যাম ধুনীয়াকৈ। কেনে চবতে ফটো, সেই ফটোটো এতিয়া এটা হাত ৰখোঁ, তাৰপিছত যাওঁ। দেখিছে ইয়াত অকণমান ভক্তৰ ভিৰ, এই চাওক না, জিকি ভিকি হ'লেও যে পূজাখানি কৰি আছে, কিমান শক্তি দিছে। আৰু এইফালে চাওক চাহ বেচা, চাহ বেচি আছে, অলপ পিছত চাহ খাম। এইফালে মন্দিৰটো আছে, বাবা তাতে গৈ সেৱা কৰিম। তো যিমানখিনি পাৰোঁ দেখুৱাম, চাই থাকক। তো গাইজ এতিয়া আমি ইয়াতে অলপমান ৰেষ্ট লৈছোঁ। এই সেৱা কৰিলাক ধুনীয়াকৈ, এই সেৱাটো কৰিলে আমি একদম নদীৰ পাৰত যাই। আৰু বেকী আমি আহিছোঁ, আচলতে বেকীৰ পাৰত আহিছোঁ। কি ঠাণ্ডা পানী, বাপৰে বাপ। কেনে লাগছে? মানে কি পূৰা চিট হৈছে পানী, আৰু গা ধোৱা এন কৰি পেলাইছে গোটেই, গোটেই গা চা গোটেই জিকি গৈছে। আমাৰ গোটেই জিকিছে, একো নাই। আৰু চাউণ্ডটো বা কেনে হৈছে নাজানো। আৰু ইয়াতে আমি অলপমান চাহ খাওঁ, কিনো কৰিম, আৰু অলপমান গৰম পাম। আৰু ৰাতি বাজে 2:05 হ'ল, এতিয়া 2:05 হ'ল। তো কেনেকৈ যাওঁ তাকে ভাবছোঁ। যাবতো লাগবই। ৰেইনকোটো লৈছোঁ, বেগত ৰেইনকোট লৈ আহিছোঁ। ইফালে এইটো বেগত ৰেইনকোট আছে। তো যদি বৰষুণটো নকমে, ৰেইনকোট পিন্ধি আৰু গুচি যাম। আমি আহিছোঁ বেকীৰ পাৰত, মানে কি সৰভোগ বৰপেটা ৰোডৰ মাজতে আছে এই বেকী নদীটো। তো ইয়াতে আহিছোঁ, এইখিনি পাৰোঁ আৰু সেৱা চেৱা কৰিলোঁ। আৰু তো এতিয়া ক'ত সহায় কি যাওঁ নাজানো, যাওঁ আৰু লাহে লাহে। আৰু বহুত ৰাতি হৈ গ'ল, আপুনি বাপ, বৰষুণে পূৰা ফাঁচাই দিছে গোটেই আমাক। আৰু তো এতিয়া চাহখিনি খাওঁ। তো গাইজ ফাইনেলি আমি মন্দিৰ আহি পালোঁ। তো এতিয়া ভিতৰত যাওঁ, সৰু সৰু ক্লিপ দেখুৱাম, চাই থাকক এতিয়া। বেকীৰ পাৰৰ ভিডিঅ'টো ইয়াতে মই এড কৰি দিলোঁ, এই মানে ব্লগটোত মই এড কৰি দিলোঁ। মানে তাতে বিৰাট বৰষুণ আছিল সিদিনা, একো কৰিব নোৱাৰি। তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ, যিখিনি আছিল ক্লিপ সেইখিনি ইয়াতে লগাই দিলোঁ। আদৈ এতিয়া সেৱা কৰি আছে, ইয়াৰ পিছত ময়ো কৰিম। আৰু ইয়াতে আহি বিৰাট ভাল লাগিছে। মই বহুত দিন ধৰি মই আহিম বুলি ভাবি আছিলোঁ। ফাইনেলি আজি
বাবাই একেলগে লৈ আহিলা তো আহিলোঁ এতিয়া সেৱা কৰোঁ আৰু এই মন্দিৰটোৰ বিষয়ে অলপমান স্থানীয় বাসিন্দাৰ পৰা অলপমান কিবা এটা জানিবলৈ চেষ্টা কৰিম আৰু যদি পাওঁ ভিডিঅ' কৰিম আপোনালোকে চাই থাকক এতিয়া মোৰ লগত আছে ইয়াৰে স্থানীয় বাসিন্দা এজন আছে আৰু এখেতে এই মন্দিৰটোৰ বিষয়ে গোটেইখিনি কথা ক'ব আপোনালোকে অলপমান শুনকচোন নমস্কাৰ মানে আমাৰ দেৱালয়খন ধৰক কেতিয়া ইয়াত আৱিৰ্ভাৱ হ'ল আমিতো ধৰক ইয়াৰ বিষয়ে ক'ব নোৱাৰোঁ আৰু দ্বিতীয় কথা হ'ল কি আমি আমাৰ আটা বা তেওঁলোকৰ দেউতাক এনেকৈ আমি কথাখিনি ধৰক শুনি আহি আছোঁ শিৱসিংহ ৰাজাৰ দিনৰ আগৰ পৰাই তাৰমানে এই দেৱালয়খন আৱিৰ্ভাৱ হোৱা বুলি এটা আমি অৱগত তো সেই দিনৰ পৰাই আমাৰ এই দেৱালয়খন আমি সমাজৰ পৰাই পৰিচালনা কৰি আহি আছোঁ আৰু সেই সময়ত শিৱসিংহ ৰাজা আমাৰ ইয়াত আহি গৈছে তেওঁ আহি আমাৰ দেৱালৰ নামত এই মানে কিছু মাটি দেৱালৰ নামত তেওঁ দি গৈছিল তো এনেকৈ আমি ধৰক দেৱালয়খন চলি আছে এই পৰম্পৰাগত আৰু আমি ধৰক আচলতে যদিও দেৱালয় আমি ডক্টৰেশ্বৰৰ ধৰক গাঁওখিনিত আমি খুব বেছি মানুহ নাই আমি খুব মানে সীমিত মানুহ 60টা পৰিয়ালে আমি আছোঁ এই 60টা পৰিয়ালৰ ভিতৰত আমি ধৰক আজি অনুষ্ঠানখন মানে ৰাখি আছোঁ দ্বিতীয় কথা হ'ল কি আমি বিশেষ অসুবিধাও আছে ধৰক চব অনুষ্ঠান ধৰক ব্ৰহ্মপুত্ৰটো একদম সন্মুখতে সেইখিনি আমাৰ যথেষ্ট মানে অসুবিধা হয় হয় আৰু মন্দিৰটো কেনেকৈ মানে হৈছিল বহুতে কয় নিজে হোৱা বুলি কয় আমাৰ শিৱলিংগটো আমাৰ মাটি ফুটি অলপ বুলি কয় তাৰমানে গাঁৱৰ মানে মুৰব্বী এজনে মানে ৰাতি সপোন দেখিছিল মানে এইটো শুনা কথা প্ৰত্যেকে শুনি আহি আছে তো সপোন দেখা তেওঁ গাঁৱৰ মানুহক তাৰমানে কথাখিনি জানাৰ পিছত মানে আহি জেগাখিনি খান্দি খুন্দি চাই দেখি তাত মানে এটা শিৱলিংগ তো শিৱলিংগটো উঠাবৰ কাৰণে উঠি আনি ভাল জেগাত স্থাপিত কৰাৰ কাৰণে চেষ্টা কৰলাক তো আমি বিফল হ'লোঁ সেই সময়ত বিফল হ'ল মানে শিৱলিংগটো তাৰ পৰা আমি উঠাই আনিব নোৱাৰিলোঁ নৰাৰ বিনিময়ত আমি সেনেকৈ গাঁত খান্দি তাতে পুখুৰীৰ দৰে মানে বনাই কিনে সেনেকৈ আমি তাতে পূজা পাতাল কৰি ধৰক আজি এনেকৈ চলি আছে আৰু আপোনাৰ পৰিচয়টো মোৰ নাম বিবেক পাঠক ঠিক আছে ধন্যবাদ আপোনাক আৰু আপুনি কিবা ক'ব নেকি মই আৰু কি ক'ম ৰাইজৰ ধন ভৰালি আৰু আপুনি মই সহকাৰী সম্পাদক তেখেত প্ৰেচিডেণ্ট ঠিক দিয়ক ঠিক আছে এওঁলোকক লগ পাই বহুত ভাল লাগিল আৰু মন্দিৰটোৰ বিষয়ে আপোনালোকক অলপমান ক'লে আৰু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াত কি আছে কি নাই ময়ো নিজে নাজানো আৰু এওঁলোকে কৈছে খিচাৰি খাবলৈ তাতে এতিয়া খিচাৰি খাম মোটামুটি ধৰক 5-6 হাজাৰ মানে খিচাৰি ভোগ আৰু সিদ্ধ ভোগ খাইছে আমি তাৰমানে ইয়াতে এই পৰ্বটোত আমি দুধাল আমি ভোগ এক্সট্ৰাকৈ ৰান্ধি থওঁ আমাৰ 8-9টা যিখিনি আমাৰ ৰাতি আহি চাকৰিয়াল আছে সেইবিলাকক তাৰমানে মন্দিৰলৈ আহে তেওঁলোকৰ প্ৰসাদ হিচাপে আমি যেখিনি পাৰোঁ আজি কিমানজনমান ভক্ত হৈছিল আজি ধৰক খাৱা মানুহ হৈছে আপোনাৰ 6,000 মান হৈছে 6,000 না চব বাহিৰা গোটেইখিনি দান বৰঙণিতে হেৰি হয় আমি ধৰক বেনাৰত নামবিলাক লিখি দিছোঁ এনেইতো যদি আমি ধৰক কালি ৰাতিৰ পৰা যদি হিচাপ কৰোঁ মোটামুটি ৰাতি 10টা বজাৰ পৰা তো ৰাতি 10টাৰ পৰা হিচাপ কৰিলেতো ধৰক আমাৰ যিখিনি ঠাই ইয়াত আমি মানুহ জাগা দিব আহি আছে যাই আছে আমাৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীটো তাতে ভক্তই গা ধুৱে আৰু আমাৰ শিৱ বাবাক গৰম পানী ঢালি আপোনাৰ 4টামান বজাত বিদায় দিয়ে তো মই বহুত শুনি আছিলোঁ এই মন্দিৰটোৰ বিষয়ে আজি আহিছোঁ ময়ো আজি ধন্য হৈছোঁ আহিব যে পাইছোঁ ইয়াত তো যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম চাই থাকক তাৰমানে আপোনাৰ হৈছে কি আমি ৰাইজৰ ফালৰ পৰা আমি 2-3জন আমি চপৰতি কালিও আছোঁ আজিও দিনটো গৈছোঁ আৰু ভক্তৰ কাৰণে যিখিনি মানুহ আহে আপোনাৰো ভাগ্যখন ভাল আমাৰ ভলে বাবাক দৰ্শন কৰলা আমাকো লাগ পালা আপোনাৰ যিখিনি শুশ্ৰূষা কৰিব পাৰোঁ আমি বেছি কৰিব নোৱাৰোঁ যিখিনি পাৰোঁ সেইখিনি কৈছোঁ আপুনি সন্তুষ্ট জাতীয় ভাল লাগছে ইয়াতে বহুত মানুহ আহিছিল মই আগতে দেখিছোঁ মোৰ কিন্তু অলপ ৰাতি হ'ল মানে স্কুলত গৈছিলোঁ না স্কুলত যোৱাৰ পৰা এতিয়া আহিছোঁ তো তথাপিও মানুহ আছেই ইয়াতে আহিয়ে আছে বৰ্তমানো তো ভাল লাগিল তো যিখিনি বাৰু দেখুৱাই আছোঁ চাই থাকক এতিয়া
ইয়াৰে ভিতৰতে আছে শিৱলিংগটো, এই চাওক এই তলত আছে। আৰু ইয়াতে বোলে ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বাঢ়ি যায় তেতিয়া এই পানীখিনি বোলে ওপৰত উঠি আহে, আৰু যেতিয়া মানে তলত যায় ব্ৰহ্মপুত্ৰৰ পানী তেতিয়া এইটোও তলত যায়। আৰু চাওক না, মই মানে আজি ভাগ্যই বেয়া, মই ভিতৰত যাব নোৱাৰিম, সেৱা কৰিব নোৱাৰিম। মানে কৈছে আৰু যে এখন বস্ত্ৰ পিন্ধি আহিলেহে মানে ইয়াতে সেৱা কৰিব পাৰি, তো সেইকাৰণে মই যাব নোৱাৰিম। সেইকাৰণে অলপমান জুম কৰি দেখুৱাই দিছোঁ। এই চাওক, দেখিছে, বিৰাট ভাল লাগিছে, কি ক'ম আৰু। কেতিয়াবা যদি পাৰোঁ আহিম, ভালদৰে সেৱা এটা কৰিম বাবাৰ ওচৰত। তো গাইজ এতিয়া সেৱা কৰি আমি আহিলোঁ, আৰু এই তাতে ভোগো খালোঁ। বাপৰে বাপ কি ডাঙৰ গোটেই, মানে কি প্ৰকাণ্ড এলেকা, তাতে 400 মানুহ একেলগে মানে বহিব পাৰি। আৰু আজি বোলে 6-7 মানুহ একেলগে খাইছে, ভোজন কৰিছে। আৰু এটা কথা কওঁ আপোনালোকক, এই দেখিছে আপোনালোকে ইয়াতে যজ্ঞ পাতে বোলে, ইয়াতে প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে। তো ইয়াতে যজ্ঞ পাতে, আপোনালোকে যদি আহে কেতিয়াবা, যদি ভাগ্যত থাকে আপোনালোকেও দেখা পাব। ময়ো ভাবিছোঁ অহা বছৰলৈকে আহিম। অহা বছৰ গৈছিল না? অহা বছৰ গ'লে যজ্ঞ পাতিব, তো যদি পাৰোঁ, যদি বাবাই আনে নিশ্চয় আহিম। আৰু সেই আপোনালোকে দেখিছেনে, সেইটো মথাউৰি, আৰু সেইটো ফালে ব্ৰহ্মপুত্ৰ নদীটো আছে। যদি অলপ ৰাতিপুৱা মানে কি পোহৰ থাকোঁতে যদি আহিলোঁ হয় আপোনালোকক দেখুৱাব পাৰিলোঁ হয়, কি একদম প্ৰকাণ্ড। আমি আহিছোঁ অলপমান ঝলকি কিবা এটা দেখিছোঁ, অলপমান কিবা এটা দেখিছোঁ, আৰু ভাল লাগিছে। আন্ধাৰ হৈছিল, কিন্তু মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ আৰু কৰিব। একদিন দিনতে আহিব লাগিব, তাৰপিছত কৰিম। তো ভাল লাগিল, ইয়াতে বহুদিন ধৰি মানে মই ইয়াৰে মন্দিৰত মই আহিম বুলি ভাবি আছিলোঁ। ফাইনেলি আজি আহিলোঁ, মনটো কিবা এটা ভাল লাগি গ'ল, শান্তি লাগি গ'ল। তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে। যদি ভাল লাগিছে অলপমান ছাপোৰ্ট কৰিব, বাকী নোৱাৰ কি ক'ম। তেতিয়ালৈ ৰাখিলোঁ, বাই বাই। সকলোৱে ভালদৰে থাকিব, বাবাই কৃপা কৰক, সেইটোৱে কামনা কৰিলোঁ। তেতিয়া ৰাখিলোঁ, বাই বাই।